हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। मैं रेजाकर आपनके চাইছে আরজেড কে টিউটোরিয়াল ইউটিউব চ্যানেল। হয় আজি 28 জুন শুক্ৰবাৰৰ আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ একেলগে চাওঁ আহক। প্ৰথম খবৰটি হৈছে নেট কেলেংকাৰীৰ বিতৰ্কৰ মাজতে ৰাষ্ট্ৰপতিৰ ভাষণত স্থান পালে প্ৰশ্নকাকত ফাদিলে। অষ্টাদশ লোকসভাৰ বিশেষ অধিৱেশনৰ আজিৰ দিনটোত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দুয়োখন সদনকে সম্বোধন কৰি ভাষণ প্ৰদান কৰে। বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতি পদক্ষেপ জৰুৰীকালীন সময়কে ধৰি বিভিন্ন বিষয় সামৰি প্ৰদান কৰা এই ভাষণত স্থান পালে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাটোৱে। ৰাষ্ট্ৰপতি মুৰ্মুৱে ভাষণত কয়, চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টা হৈছে দেশৰ যুৱ প্ৰজন্মক তেওঁলোকৰ প্ৰতিভা প্ৰকাশ বিকাশ কৰিবলৈ এক উচিত সুযোগ প্ৰদান কৰা। চৰকাৰী নিযুক্তি অথবা পৰীক্ষা যিয়েই নহওক, যিকোনো কাৰণতে ইয়াৰ প্ৰতিবন্ধকতা আহিব নালাগে। তেওঁ পুনৰ কয়, এইবোৰত বিশুদ্ধতা আৰু স্বচ্ছতা অতি গুৰুত্বপূৰ্ণ। শেহতীয়াকৈ কিছুমান পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ ঘটনাটো তদন্ত কৰিবলৈ আৰু দোষীক দৃষ্টান্তমূলক শাস্তি নিশ্চিত কৰিবলৈ মোৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ পূৰ্বেও আমি দেখিছোঁ এখন ৰাজ্যত প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনা ঘটিছে। এইবাৰ দল বা ৰাজনীতিৰ ঊৰ্ধত থাকি সমগ্ৰ দেশতে দৃঢ় ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। তেওঁ লগতে কয়, সংসদীয় পৰীক্ষাত হোৱা খেলিমেলিৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিছে। মোৰ চৰকাৰে পৰীক্ষাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ কাম কৰাৰ ধৰণ শুধৰণি কৰাৰ দিশত কাম কৰি আছে। উল্লেখ্য যে এইবাৰ দেশৰ মেডিকেল প্ৰৱেশ পৰীক্ষাই নিট ইউজিত ব্যাপক খেলিমেলি হোৱাৰ লগতে নেট পৰীক্ষা আৰু প্ৰশ্নকাকত ফাদিল হোৱাত পৰীক্ষা বাতিল কৰিছে নেশ্যনেল টেষ্টিং এজেন্সিয়ে। নিট কেলেংকাৰীক লৈ এতিয়াও দেশ উত্তাল হৈ আছে। সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে বিৰোধীয়ে নিট কেলেংকাৰীৰ তদন্তৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ভূমিকাক সমালোচনা কৰি তেওঁ এই পদৰ বাবে যোগ্য নহয় বুলি কৈ বিৰোধীয়ে তেওঁৰ পদত্যাগো দাবী কৰিছে। এনে সময়তে ৰাষ্ট্ৰপতিৰ ভাষণত নেট পৰীক্ষাৰ নাম উল্লেখ নকৰাকৈ প্ৰশ্নকাকত ফাদিলৰ সবিশেষটোৱে স্থান লাভ কৰাটোৱে বিশেষ যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। তাৰ পিছৰ খবৰটি হৈছে নলবাৰীত কেবিনেট বৈঠক, সৰ্বশিক্ষাৰ 35,000 বিশেষ শিক্ষক পদৰ সৃষ্টিৰ সিদ্ধান্ত। বৃহস্পতিবাৰে নলবাৰী জিলা প্ৰশাসনৰ কাৰ্যালয়ত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। এই বৈঠকত কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰাজহুৱা কৰে। নলবাৰীত অনুষ্ঠিত হোৱা কেবিনেটৰ সিদ্ধান্তসমূহ হ'ল সৰ্বশিক্ষাৰ 35,000 বিশেষ শিক্ষক পদ সৃষ্টিৰ সিদ্ধান্ত, নলবাৰীৰ 4 ধৰ্মীয় স্থানলৈ 3 কোটিকৈ টকা দিব ৰাজ্য চৰকাৰে, ঐতিহ্যমণ্ডিত MNC কলেজত আৰম্ভ হ'ব বিজ্ঞান শাখা, নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ যাবলৈ নিৰ্মাণ কৰিব উৰণীয়া সেতু, মটৰচাইকেলত হেলমেট নিপিন্ধিলেহে ভৰিব লাগিব জৰিমনা, অন্যথা আন কাৰণত আপুনি ভৰিব নালাগে জৰিমনা, তিনিচকীয়া বাহনৰ ক্ষেত্ৰতো নাথাকিব জৰিমনা, তিনিচকীয়া বাহনে 4 বাৰ নিয়ম ভংগ কৰিলেহে ভৰিব লাগিব জৰিমনা, ড্ৰিংক এণ্ড ড্ৰাইভত থাকিব জৰিমনা, নলবাৰীত নিৰ্মাণ হ'ব অত্যাধুনিক ষ্টেডিয়াম, নলবাৰী জিলাৰ OBB শিক্ষকসকললৈ 2 লাখ এককালীন সাহায্য প্ৰদান হ'ব, 30 ছেপ্টেম্বৰৰ ভিতৰত লাখ টকাকৈ দিয়া হ'ব শিক্ষকসকলক, নলবাৰী জিলাত 19 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ'ব, মৰা পাগলাদিয়া আৰু বুঢ়াদিয়া নৈৰ পাৰত নিৰ্মাণ হ'ব মথাউৰি, টিহু সমষ্টিত 16 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ'ব, বৰক্ষেত্ৰীত 3 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ'ব। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ৰুদ্ৰাক্ষ পুলি ৰোপণেৰে নলবাৰীত অনুষ্ঠিত অসম চৰকাৰৰ 14 সংখ্যক বহি ৰাজধানী কেবিনেট বৈঠকখনৰ শুভাৰম্ভ কৰে। বৈঠকত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত দাস, কেশৱ মহন্ত আদিকে ধৰি ভালেকেইগৰাকী মন্ত্ৰী উপস্থিত থাকে। ইয়াৰ উপৰি আজিৰ বৈঠকত বিভিন্ন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়ববীয়াসকল উপস্থিত থাকে। তাৰ পিছৰ খবৰটি হ'ল ছাত্ৰক প্ৰহাৰ কৰা লেখাপানী আৰক্ষী থানাৰ SIক নিলম্বন, 2 জোৱানক ৰিজাৰ্ভ ক্লজ। বুধবাৰে নিশা প্ৰায় 11 বজাত মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীৰ ৰাজপথত আৰক্ষীয়ে এগৰাকী ছাত্ৰক মাৰধৰ কৰা ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে। মদৰ নিচাত মাতাল হৈ বিনা কাৰণত প্ৰহাৰ কৰে এগৰাকী বেংগালুৰুত MBAত অধ্যয়নৰত ছাত্ৰ তথা জাগুনৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ভাই ছেত্ৰীৰ পুত্ৰ পদুম ছেত্ৰীক। ছাত্ৰগৰাকীক প্ৰহাৰ কৰাৰ উপৰিও অশ্লীল গালিগালাজ কৰে আৰক্ষী বিষয়াসহ 2 জন আৰক্ষী জোৱানে। প্ৰাপ্ত খবৰ অনুসৰি আৰক্ষী বিষয়াগৰাকীৰ নাম প্ৰাঞ্জল ফুকন। প্ৰত্যক্ষদৰ্শীৰ ভাষ্যমতে লেখাপানী আৰক্ষী থানাৰ SIৰ দায়িত্বত থকা প্ৰাঞ্জল ফুকনে নিশা সুৰামুক্ত অৱস্থাত আৰক্ষীৰ পোছাক পৰিধান নকৰাকৈ নিজৰ লগতে আৰু 3 গৰাকী আৰক্ষী জোৱানক লগত লৈ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত 3 মাইল ৰাজপথৰ কাষত ৰৈ থকা ফৰচুনাৰ বাহনৰ পৰা যুৱকগৰাকীক বাহিৰলৈ উলিয়াই অশ্লীল শব্দৰে প্ৰয়োগ কৰি গালিগালাজ কৰাৰ লগতে প্ৰহাৰ কৰে।
এই ঘটনাৰ পাছতেই যুৱক প্ৰদুম ছেত্ৰীৰ প্ৰহাৰৰ ঘটনাত এএছআই প্ৰাঞ্জল ফুকন আৰু প্ৰীতিম নামৰ কমাণ্ডো জোৱানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি লেখাপানী আৰক্ষী থানাত ভুক্তভোগী পৰিয়ালৰ লোকে নিশা 2 বজাত এজাহাৰ দাখিল কৰে। অন্যহাতে অসম প্ৰদেশ কংগ্ৰেছ সম্পাদক তথা যুৱ নেতা অবিনাশ গগৈয়ে আজি পুৱাৰ ভাগত অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক সামাজিক মাধ্যমত টুইটাৰত অভিযুক্ত আৰক্ষী বিষয়া তথা জোৱান কেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে এই ঘটনাটোক কেন্দ্ৰ কৰি আজি লেখাপানী থানাত এক উত্তাল পৰিৱেশৰ সৃষ্টি হয়। ছাত্ৰমুক্তি টাংচা গোৰ্খা আদিবাসী ছাত্ৰ সংগঠনৰ লগতে স্থানীয় ৰাইজে লেখাপানী থানা চৌহদত একগোট হৈ জাগুন 9 মাইলৰ ভুক্তভোগী পদুম ছেত্ৰীৰ ন্যায় প্ৰদানৰ দাবী জনোৱাৰ লগতে এছআই প্ৰাঞ্জল ফুকনৰ লগতে সহযোগী জোৱান কেইজনৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিং অৱগত হোৱাৰ লগে লগে টুইটাৰ যোগে তাৎক্ষণিকভাৱে লেখাপানী থানাৰ এছআই গৰাকীক নিলম্বনৰ নিৰ্দেশনা জাৰি কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্তৰ ঘোষণা নিৰ্দেশ কৰে। ইয়াৰ লগে লগে তিনিচুকীয়া আৰক্ষী অধীক্ষকে লেখাপানী থানাৰ এছআই প্ৰাঞ্জল ফুকনক নিলম্বন কৰাৰ লগতে দ্বিতীয় অসম বেটেলিয়নৰ 2জন জোৱানক ৰিজাৰ্ভ ক্লোজ কৰাৰ উপৰিও বিভাগীয় তদন্ত ঘোষণা কৰা হৈছে বুলি জানিব পৰা গৈছে। তাৰ পিছৰ খবৰটি হৈছে বিহপুৰীয়া পৌৰপতিৰ বিৰুদ্ধে 6 বিজেপি ৱাৰ্ড কমিছনাৰ অনাস্থা প্ৰস্তাৱ দাখিলৰ প্ৰস্তুতি। বিজেপি নেতৃত্বাধীন বিহপুৰীয়া পৌৰসভাৰ পৌৰপতি দীপশিখা বৰাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিলৰ কুচকাৱাজ আৰম্ভ কৰিছে পৌৰসভাখনৰ উপ-সভানেত্ৰী প্ৰমুখ্যে 6 গৰাকী বিজেপি ৱাৰ্ড কমিছনাৰে। পৌৰপতি দীপশিখা বৰাই চৰম একাত্মতাবাদী মনোভাৱেৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলিয়েই এই অনাস্থা প্ৰস্তাৱ দাখিলৰ প্ৰস্তুতি চলাইছে 6 গৰাকী ৱাৰ্ড কমিছনাৰে। ইতিমধ্যে পৌৰপতিৰ কাম-কাজত ক্ষোভিত উপ-সভানেত্ৰী প্ৰমুখ্যে ৱাৰ্ড কমিছনাৰ কেইগৰাকী 25 জুনত পৌৰপতি দীপশিখা বৰাৰ দুৰ্নীতিৰ তথ্যসহ বিজেপিৰ ৰাজ্য সভাপতি ভৱেশ কলিতাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এক অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে এই কেইগৰাকী বিদ্ৰোহী ৱাৰ্ড কমিছনাৰে বিভাগীয় নীতি অনুসৰিয়ে পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল প্ৰস্তুতি চলাইছিল যদিও দলীয় নেতৃত্বই এই কাণ্ডত লোকসভা নিৰ্বাচনত প্ৰভাৱ পেলাব বুলি উল্লেখ কৰি ৱাৰ্ড কমিছনাৰ কেইগৰাকীক অনাস্থা প্ৰস্তাৱ দাখিলত বাধা প্ৰদান কৰাৰ লগতে নিৰ্বাচনৰ হৈ যোৱাৰ পাছতে পৌৰপতিক অপসাৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। নিৰ্বাচন হৈ বৰ্তমান বিজেপিৰ দলৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছতো বিজেপিৰ ৰাজ্যিক নেতৃত্বই দুৰ্নীতিগ্ৰস্ত পৌৰপতিগৰাকীক অপসাৰণ নকৰাত পুনৰ সৰব হৈ পৰিছে বিদ্ৰোহী ৱাৰ্ড কমিছনাৰ কেইগৰাকীয়ে। দলীয় নেতৃত্বই শীঘ্ৰেই এই ক্ষেত্ৰত ব্যৱস্থা নললে বিভাগীয় নীতি নিৰ্দেশনা অনুসৰি পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰিব তেওঁলোকে। উল্লেখ্য যে 9 গৰাকী বিজেপিৰ আৰু 1 গৰাকী অগপৰ ৱাৰ্ড কমিছনাৰ থকা বিহপুৰীয়া পৌৰসভাৰ 6 গৰাকী দলীয় ৱাৰ্ড কমিছনাৰে পৌৰপতিৰ বিৰুদ্ধে সৰব হৈ পৰাত পৌৰপতিৰ চকি যোৱাটো প্ৰায় নিশ্চিত হৈছে। সম্প্ৰতি ইয়াকে বিহপুৰীয়াৰ ৰাজনৈতিক মহলত চৰ্চা অব্যাহত আছে। তাৰ পিছৰ খবৰটি হৈছে পুনৰ বহিৰাজ্যত মৃত্যু সাৱটিলে বৰমপুৰৰ যুৱকে। পুনৰ বহিৰাজ্যত মৃত্যু সাৱটিলে বৰমপুৰ বেজগাঁৱৰ এজন উদ্যমী যুৱকে। জানিব পৰা মতে কৰ্মসংস্থাপনৰ তাগিদাত এবছৰ পূৰ্বে পত্নী আৰু পুত্ৰৰ সৈতে নৱজ্যোতি দাস নামৰ যুৱকজন গৈছিল হায়দৰাবাদলৈ, কিন্তু শেহতীয়াকৈ জলাতংক ৰোগত আক্ৰান্ত হোৱা নৱজ্যোতি হায়দৰাবাদৰ এখন চিকিৎসাধীন অৱস্থাতে বুধবাৰে মৃত্যু হয়। উল্লেখ্য যে হায়দৰাবাদৰ নিজ কৰ্মস্থলীৰ পৰা ভাড়াতীয়া ঘৰলৈ উভতি অহাৰ অৱস্থাতে পথৰ কুকুৰে কামুৰি আহত কৰিছিল নৱজ্যোতি দাসক। ইয়াৰে ফলত মৃত্যুক আকোৱালি লোৱা নৱজ্যোতিৰ মৃতদেহৰ অৰ্থৰ অভাৱত এতিয়া বৰমপুৰ বেজগাঁৱৰ স্থিত নিজৰ ঘৰখনলৈ আনিবলৈ অপাৰগ দুৰ্ভগীয়া পৰিয়ালটো। পিতৃ-মাতৃৰ অন্তিম ইচ্ছা পূৰণৰ খাতিৰত যিকোনো প্ৰকাৰে নৱজ্যোতি দাসৰ মৃতদেহ উভতাই আনি দিবলৈ চৰকাৰক আহ্বান পৰিয়ালটোৰ। আজি ৰাতিপুৱাৰ খবৰ ইমানেই। যদি ভাল লাগে নিশ্চয় এটা লাইক কৰি দিব আৰু এটা শ্বেয়াৰ কৰি দিব।